তামুলপুৰ এগৰাকী কণমানি সন্তানৰ মাতৃৰ কৰুণ কাহিনী। মামনি চৰেণ বৈশ্য নামৰ মহিলাগৰাকী এক জটিল ৰোগত আক্ৰান্ত। তামুলপুৰ জিলাৰ মাদলবাৰী গাঁৱৰ বিশ্বজিৎ বৈশ্যৰ পত্নী মামনি বৈশ্য প্ৰায় 8 মাহ পূৰ্বে এক টান নৰিয়াত পৰি দিগবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে। বিশ্বজিৎ বৈশ্যই দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আহিছে। সেই ঘৰখনলৈ এতিয়া নামি আহিছে কাল অমানিশা। 8মহীয়া কণমানি সন্তানৰ 29 বছৰীয়া এগৰাকী মাতৃগৰাকী এতিয়া শয্যাশায়ী। ধনৰ অভাৱত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই পৰিয়ালটোৱে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰি কোনো ধৰণৰ সুফল নাপালে। দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে অসমবাসীৰ। কোনোৱে সহায় কৰিব বিচাৰিলে বিপুল বৈশ্যৰ ইণ্ডিয়ান বেংক নলবাৰী শাখাত থকা একাউণ্ট নং 7676701417 IFSC কোড IDBI B000B 575 এই নম্বৰত সহায় কৰিবলৈ আহ্বান জনাইছে অথবা 8590272379 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আজি তামুলপুৰ জিলাৰ মাদাৰবাৰী গাঁৱৰ শ্ৰী বিশ্বজিৎ বৈশ্যৰ পত্নী মামনি চৰণ বৈশ্য বহুত দিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। তাৰ কাৰণে বহুত টকা পইচাৰ দৰকাৰ হৈ আছে। গতিকে অসমবাসী ৰাইজে সহায় সহযোগিতা কৰি সহায় কৰি ইহঁতৰ ঘৰখন যাতে অলপমান উপকৃত হয় তাৰ কাৰণে ধন্যবাদ। দুখ লগা ঘটনা এয়াই যে আমাৰ বিশ্বজিৎ বৈশ্যৰ সন্তান 8মহীয়া সন্তান এটা আছে। সি গাখীৰ খাব পৰা নাই, ইমান দিনৰ পৰা মাকে তাক গাখীৰ দিব পৰা নাই। গতিকে বেমাৰীটো যাতে সোনকালে সুস্থ হৈ আহে তাৰ কাৰণে আমি আৰু সদায় ৰাইজক সহায় সাহায্য বিচাৰি আজি আহ্বান জনাইছো নিউজৰ জৰিয়তে। মোৰ নাম বিশ্বজিৎ বৈশ্য। মই আজি মোৰ পত্নীৰ নাম হৈছে মামনি বৈশ্য। বহুত দিনৰ পৰাই বেমাৰত পৰি আছে। আজি 8 মাহ ধৰি মেডিকেল পুৰা গুৱাহাটী ঘুৰাপাৰ এনেকে বহুত মেডিকেল দেখালো। এতিয়া মই এইখিনিয়ে ক'ব বিচাৰিছো যে অসমবাসী ৰাইজে যাতে অকমান সহায় কৰে, হেমন্ত ডাঙৰীয়াই যাতে অকমান সহায় কৰে। নিৰুপায়ত পৰি আছো এতিয়া। আমি এতিয়া হাজিৰা কৰি চলি আছো ঘৰখন। সেইকাৰণে টকা পইচাতে দিন হাজিৰা কৰি চলি থাকো ঘৰখন লৈ। সেই উপায়ে নিৰুপায়ত পৰিছো। মোক যাতে অকমান সহায় কৰে অসমবাসী ৰাইজে। আমাৰ BTAD মহিলাই চাৰে যাতে অকমান সহায় কৰে।